নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। থাম্বনেইল দেখি সকলোৱে গম পাইছে আজি আমি কিহৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। মুখ্যমন্ত্ৰীৰ যিখন জীৱন প্ৰেৰণা আঁচনি বা CM's জীৱন প্ৰেৰণা স্কিমৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে আপোনালোকে সকলোৱে এপ্লাই কৰিছিলে হয়তো আৰু কিছুমান বাদ পৰি গৈছিল এই আঁচনিখনৰ এপ্লাইৰ বাবে। যোনসকলে এপ্লাই কৰিছিলে তেওঁলোকৰো কিছুমানৰ ইয়াতে ৰিজেক্ট অহা দেখা গৈছে। মানে আপোনালোকৰ কলেজত যিটো ভেৰিফিকেশ্যন হৈছিল সেই ভেৰিফিকেশ্যনটো ভালদৰে হৈ গ'ল, কিন্তু ইউনিভাৰ্চিটিৰ যিটো ভেৰিফিকেশ্যন তাতে আপোনালোকৰ কিছুমানৰ ৰিজেক্ট অহা দেখা গৈছে। আৰু আপোনালোকে যদি এতিয়াও চেক কৰা নাই আপোনালোকৰ এপ্লিকেশ্যনখনৰ যিটো ষ্টেটাছ সেইটো যদি চেক কৰা নাই তেনেহ'লে আপোনালোকক আজি এই ভিডিঅ'টোতে মই ক'ম কেনেদৰে আপোনালোকে নিজৰ ষ্টেটাছটো চেক কৰি চাব পাৰিব। আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট হৈছে নেকি সকলোখিনি আপোনালোকে চাব পাৰিব নিজৰ মোবাইলতে। এই স্কিমখনৰ যিটো পৰ্টেল আছিল তাতে আপোনালোকে গৈ স্কিমখনৰ ষ্টেটাছটো আপোনালোকে চেক কৰি ল'ব পাৰিব আপোনাৰ নিজৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট হৈছে নে নাই হোৱা। আৰু যদি আপুনি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। যিসকলে এতিয়ালৈকে এই স্কিমখনৰ বাবে এপ্লাই নকৰিলে আবেদনৰ অন্তিম তাৰিখ যিহেতু 30 নৱেম্বৰ 2025 তাৰিখে দিয়া হৈছিল আৰু যদি কোনোবাই ইয়াতে বাদ পৰি ৰৈছে তাৰ বাবেও আপোনালোকৰ বাবে আলোচনা কৰি থকা হৈছে। অৰবিন্দ বৰুৱা ছাৰ আপোনালোকে হয়তো সকলোৱে ইউটিউবত চিনি পায়। তেওঁ এটা হোৱাটছএপ গ্ৰুপ খুলিছে, তাতে আপোনালোক জইন হ'ব পাৰে। তাতে আপোনালোকৰ এনেধৰণৰ যিখিনি প্ৰব্লেম আছে ষ্টুডেণ্টৰ তেওঁলোকে এটা গ্ৰুপ খুলি সকলোখিনি ডিছকাশ্যন কৰিছে, তাতে আপোনালোক জইন হৈ ল'ব পাৰে। মই ইনভাইট লিংকটো আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে গৈ আপোনালোকে জইনো হৈ ল'ব পাৰিব। আৰু প্ৰথমতে আহক আমি কেনেদৰে আপোনালোকে এই স্কিমখনৰ ষ্টেটাছটো আপোনালোকৰ চেক কৰিব পাৰিব সকলোখিনি ডিটেইলছ আমি ইয়াতে জানি লওঁ। আপোনালোকে প্ৰথমে মোবাইলৰ ক্ৰ'ম ব্ৰাউজাৰ বা আপোনালোকৰ যোনটো ব্ৰাউজাৰ সুবিধা হয় ব্ৰাউজাৰ এটা অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত আপোনালোকে চাৰ্চ বাৰত ক্লিক কৰি আপোনালোকে DIDS আছাম বুলি চাৰ্চ কৰাৰ লগে লগে এনেদৰে আপোনালোকৰ আহিবও পাৰে। যদি নাহে আপোনালোকে DIDS আছাম বুলি চাৰ্চ কৰিব আৰু মোৰ ইয়াতে আহি আছে dids.assam.gov.in। ইয়াতে মই ক্লিক কৰি ৱেবছাইটটো এবাৰ ভিজিট কৰিম। dids.assam.gov.in এনেকৈ চাৰ্চ কৰাৰ পাছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ ওলাব আৰু এইটো ওলোৱাৰ পাছত আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। এনৰোল বুলি য'ত লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেধৰণৰ আপোনালোকে দেখিব আপোনালোকৰ চিফ মিনিষ্টাৰ্ছ জীৱন প্ৰেৰণা স্কিমখন আপোনালোকে যিহেতু এপ্লাই কৰি থৈছে সেইবাবে আপোনালোকৰ এনেকৈ ওলাব। ষ্টেটাছটো দেখিছে আপোনালোকে এপ্লিকেশ্যন ইন ডিছবাৰ্চমেণ্ট। ইয়াতে আপোনালোকে ষ্টেটাছটো সকলোখিনি ডিটেইলছত চাব পাৰিব। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত এনেকৈ ওলাব চিফ মিনিষ্টাৰ্ছ জীৱন প্ৰেৰণা স্কিম এপ্লিকেশ্যন ষ্টেটাছটো আপোনালোকে ইয়াতে দেখিব পাৰিছে। আপোনালোকৰ যদি এনেধৰণৰ ইণ্টাৰফেচ ওলাইছে তেনেহ'লে আপোনালোকে কোনো চিন্তা কৰিবলগীয়া দৰকাৰ নাই। আপোনালোকৰ ইয়াতে কোনো ধৰণৰ ৰিজেক্ট হোৱা নাই। যদি আপোনালোকৰ ৰিজেক্ট হয় তেনেহ'লে আপোনালোকৰ ৰিজেক্টেড বুলি দেখাব। তাৰ বাবে আপোনালোকৰ কি ব্যৱস্থা ল'ব পৰা যাব আপোনালোকে তাতে ডিছকাছ কৰি ল'ব পাৰিব হোৱাটছএপ গ্ৰুপত। যদি আপোনালোকৰ এই ৱেবছাইটটো খোলোতে লগইন কৰিবলগীয়া হয় তেনেহ'লে আপোনালোকে নিজৰ মোবাইল নাম্বাৰ আৰু তাতে OTP আহিব, OTP দি আপোনালোকে লগইন কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকৰ পাছৱৰ্ডটো পাহৰি গৈছে তেনেহ'লে আপোনালোকৰ মোবাইললৈ OTP আহিব আৰু OTP বহাব লাগিব। যদি পাছৱৰ্ড মনত আছে তেনেহ'লে আপোনালোকে পাছৱৰ্ড দিও এইটো লগইন কৰিব পাৰিব। এইখিনি আছিলে ডিটেইলছ। যদি আপোনালোকে ইয়াৰ পাছতো কিবা কুৱেশ্যন সুধিব লগা থাকে তেনেহ'লে কমেণ্ট বক্সত এটা কমেণ্ট কৰিব। আৰু যিসকলে এতিয়ালৈকে এই স্কিমখনৰ বাবে এপ্লাই নকৰিলে তেওঁলোকেও কোনো ধৰণৰ চিন্তা কৰিব লগা দৰকাৰ নাই। তেওঁলোকৰ বাবেও CMক আপোনালোকে যদি কিবা কথা জনাব পাৰে বা সেইখিনি সুবিধা থাকে আপোনালোকৰ বাবেও এইখিনি ছল্ভ হ'ব প্ৰব্লেম। ভিডিঅ'টো ইমানেই আছিলে। যদি ইয়ালৈকে ভিডিঅ'টো চাই আছে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।